Hello students, welcome to our channel Gyanamidu. আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিব লৈছো। আজিৰ ভিডিঅ'টোত আমি ডিসকাস কৰিম এক্সাৰসাইজ 10.4 চেপ্টাৰ 10 ভেক্টৰ এলজেব্ৰা। ইয়াৰ আগৰ ভিডিঅ'টোত আমি ডিসকাস কৰিছিলো এক্সাৰসাইজ 10.3 তাত আমি পঢ়িছিলো ভেক্টৰৰ ডট প্ৰডাক্ট ফৰ স্কেলাৰ প্ৰডাক্ট। এক্সাৰসাইজ 10.4 ত আমি পঢ়িম ক্ৰস প্ৰডাক্ট, ভেক্টৰৰ ক্ৰস প্ৰডাক্ট। অলৰেডি আমি ক্লাস 11 পাই আহিছো ফিজিক্সত ক্ৰস প্ৰডাক্ট কি হয়। এবাৰ আকৌ চাই লওঁ আহা। What is cross product? দুটা ভেক্টৰৰ ক্ৰস দুটা ভেক্টৰৰ ক্ৰস প্ৰডাক্ট। ক্ৰস প্ৰডাক্ট বুলি ক'লে আমি কি বুজো? ধৰি লোৱা A আৰু B দুটা ভেক্টৰ, ইহঁতৰ ক্ৰস প্ৰডাক্ট বুলি ক'লে A ক্ৰস B ইকুৱেল টু magnitude of A into magnitude of B into sin of theta. Theta to কি আছিল? Angle between A and B. ঠিক আছে, theta is angle between A and B. এতিয়া A ভেক্টৰটো যদি হয় A1I A2J A3K আৰু B ভেক্টৰটো যদি হয় B1I B2J আৰু B3K। ঠিক আছে, ইহঁতৰ ক্ৰস প্ৰডাক্ট। ক্ৰস প্ৰডাক্টৰ আন এটা নাম আছে ভেক্টৰ প্ৰডাক্ট। তো ৰিজাল্টেন্টটো যিটো এনসাৰ ওলাব সেইটো এটা ভেক্টৰ হ'ব। ঠিক আছে, যিটো এনসাৰ ওলাব সেইটো এটা ভেক্টৰ হ'ব। সো A আৰু B যদি দুটা ভেক্টৰ হয় A1I A2J A3K, B is equal to যদি B1I B2J আৰু B3K হয় A ক্ৰস B। A ক্ৰস B কৰাৰ আগতে আমি যেনেকৈ ডট প্ৰডাক্টত I ডট I J আৰু K কি হয় সেই বস্তুটো জানি ল'ব লাগিব। এইটো প্যাটাৰ্ণত যায়। ঠিক আছে, মানে I ক্ৰস যদি J হ'ব I ক্ৰস J is equal to K হ'ব। J ক্ৰস K equal to I এইবিলাক অলৰেডি পাইছা। A ক্ৰস I is equal to J। উল্টা হলে J ক্ৰস I যদি হয় J ক্ৰস I যদি হয় মাইনাস K, K ক্ৰস J হলে মাইনাস I আৰু I ক্ৰস K হলে মাইনাস। ঠিক আছে, ডাইৰেকশনটো ওপৰত ডিপেন্ড কৰে। এইটো আছিল ক্ৰস প্ৰডাক্ট, মানে এইটো এটা ভেক্টৰ A আৰু এইটো এটা ভেক্টৰ যদি B হয় এটা ক্ৰস প্ৰডাক্ট C। যদি A ক্ৰস B কৰো, A ৰ পৰা B লৈকে যদি ক্ৰস কৰো আমি এটা ভেক্টৰ ইয়াতে পাম A ক্ৰস B বা B ক্ৰস A। C ভেক্টৰটো এনেকুৱা হ'ব। এইটো ডিপেন্ড কৰিব ক্ৰসটো কি A ক্ৰস B হয় নে B ক্ৰস A হয়। A ক্ৰস B হয় নে B ক্ৰস A হয় তাৰ ওপৰত ডিপেন্ড কৰে। ঠিক আছে, A ক্ৰস B হয় নে B ক্ৰস A হয় তাৰ ওপৰত ডিপেন্ড কৰে যে C ডাইৰেকশন আপৱাৰ্ড হ'ব নে ডাউনৱাৰ্ড হ'ব। এতিয়া A ৰ পৰা B লৈকে যদি ক্ৰস প্ৰডাক্ট কৰো আমি এই পইণ্টটোত এটা স্ক্ৰু ঘূৰোৱা বুলি যদি এজিউম কৰো, স্ক্ৰু এটাও যদি ঘূৰোৱা বুলি এজিউম কৰো, স্ক্ৰুটো যদি এটা নিজে এজিউম কৰি লোৱা A আৰু B ৰ এই পইণ্টটোত যদি আমি এটা স্ক্ৰু ঘূৰাও বুলি ভাবো তেতিয়া তাৰ ডাইৰেকশনটো কি হ'ব? স্ক্ৰুটো সোমাই যাব নে ওলাই আহিব? তুমি এজিউম কৰি চোৱা A ৰ পৰা B লৈকে সেইটো ডাইৰেকশনত, A ৰ পৰা B লৈকে যদি ক্ৰস মানে এইটো ডাইৰেকশনত যদি মই ঘূৰাও
তেতিয়া কি হ'ব এৰ পৰা বি লৈকে যেতিয়া ঘূৰাম তেতিয়া তুমি চাবা নটিচ কৰিবা যে স্ক্ৰুটো ওলাই আহিব তেতিয়া চি ডাইৰেকশ্যনটো ওপৰ ফালে হ'ব ঠিক আছে আৰু যেতিয়া বিৰ পৰা এ লৈকে কৰিম তেতিয়া কি হয় স্ক্ৰুটো সোমাই যাব তেতিয়া ডাইৰেকশ্যনটো তল ফালে এইটো হৈছে এ ক্ৰছ বি বা বি ক্ৰছ এ ক্ৰছ প্ৰডাক্টৰ মিনিংটো ক্ৰছ প্ৰডাক্ট বা ভেক্টৰ প্ৰডাক্ট সেইকাৰণে কোৱা হয় ক্ৰছ প্ৰডাক্ট বা ভেক্টৰ প্ৰডাক্ট ৰিজাল্টেণ্ট এটা ভেক্টৰ হয় যাৰ ডাইৰেকশ্যন এটা থাকে ঠিক আছে বুজি পাইছা এতিয়া চাওঁ আহা যে ক্ৰছ প্ৰডাক্ট কৰে কেনেকে ঠিক আছে ক্ৰছ প্ৰডাক্ট কেনেকে কৰে আগৰ ভেক্টৰ কেইটাই মই লৈ লৈছো এ এটা ভেক্টৰ a1i a2j a3k আৰু বি ভেক্টৰটো আছিল b1i b2j আৰু b3k এতিয়া ক্ৰছ প্ৰডাক্টটো মই যেতিয়া উলিয়াম a ক্ৰছ b তো i j k a ক্ৰছ b মানে এইকেইটা ওপৰত b1 b2 ঠিক আছে এতিয়া আনসাৰটো কি হ'ব i ৰ কাৰণে a2 b3 minus b2 a3 তাৰপিছত j তো এই বস্তুটো আমাৰ মনত ৰাখিব লাগিব j টো কি ইজুকেল j হৈছে k ইনটু i তো ইয়াত যেতিয়া মই প্লাস j লিখিম k ইনটু i a3 b1 minus a1 b3 plus k a1 a2 minus a2 b1 এইটোৱে হৈছে ক্ৰছ প্ৰডাক্ট এনেকে আমাৰ ক্যালকুলেট কৰে ঠিক আছে আমি ক্ৰছ প্ৰডাক্টৰ ওপৰত এতিয়া কোৱেশ্চন চাওঁ আহা কেনেকুৱা থাকে 10.4 এক্সাৰসাইজৰ এইটো কোৱেশ্চন a ক্ৰছ b উলিয়াব দিছে ম্যাগনিটিউড a টো দিয়া আছে I minus 7j plus 7k b is equal to দিয়া আছে 3i minus 2j plus 2k ঠিক আছে এতিয়া আমি a cross b উলিয়াব লাগে a cross b তেতিয়া উলিয়াম হয় I j k এর কারণে আছে 1 minus 7 7 এর কারণে আছে 3 minus 2 2 I minus 2 into minus 2 into minus 7 into minus 2 next আছে j এর কারণে 7 into 3 minus 1 into 2 next আছে k 1 into minus 2 minus 3 into minus 7 এটো so I ইকুয়াল কি হবে minus 14 minus minus plus 14 next j 21 minus 2 k minus 2 plus 21 এটো 0 হৈ গল তো থাকিল কি 19j plus 19k simple question এতিয়া আমাক a cross b ৰ ম্যাগনিটিউডটো উলিয়াব দিছে ম্যাগনিটিউড মডুলাস দিয়া আছে ভেক্টৰৰ ম্যাগনিটিউড ইয়াৰ ম্যাগনিটিউড কি হ'ব
A cross B এটা ভেক্টৰৰ ম্যাগনিটিউড এটো 19 স্কয়াৰ ৰুট ওভাৰ 19 স্কয়াৰ মানে কি 2 into 19 স্কয়াৰ তো 19 স্কয়াৰৰ কাৰণে 19 ৰুট এটো হৈছে আনসার A cross B ঠিক আছে সহজ কোয়েশ্চন A cross B ম্যাগনিটিউড উলিয়া হৈছে এটো হৈছে এটা ভেক্টৰৰ ক্রস প্রডাক্ট এইখিনি বস্তু অলরেডি পাই আহিছা ঠিক আছে নেক্সট এটা কোয়েশ্চন ডিসকাস কৰো আহা নেক্সট চাও আহা কোয়েশ্চন নাম্বার 2 কি দিছে ফাইন্ড এ ইউনিট ভেক্টর পারপেন্ডিকুলার টু ইচ অফ দা ভেক্টর a plus b and a minus b এটা কথা মনত ৰাখিবা যেতিয়া দুটা ভেক্টৰৰ পারপেন্ডিকুলার ভেক্টর এটা উলিয়াব দিয়ে কি সদায় ক্রস প্রডাক্ট ক্যালকুলেট কৰিব লাগিব দুটা ভেক্টৰৰ যেতিয়া পারপেন্ডিকুলার আমাক ভেক্টর ক্যালকুলেট কৰিব দিয়ে তেতিয়া সদায় আমাৰ ক্রস প্রডাক্ট a plus b আৰু a minus b ভেক্টৰ দুটাৰ ক্রস প্রডাক্ট আমি উলিয়াব লাগিব কিন্তু ইউনিট ভেক্টর বুলি কৈছে এটা ভেক্টর দিয়া থাকিলে ইউনিট ভেক্টর কেনেকে ওলাই অলরেডি গম পোৱা তথাপি বাৰু মই আকৌ এবাৰ ইয়াত দেখাই দিম find a unit vector perpendicular to each of the vector a plus b and a minus b where a to দিয়া আছে আৰু b to দিয়া আছে এতিয়া a plus b 3i plus i 4i 2j plus 2j 4j 2k minus 2k so 0 a plus b কি হ'ব 4i 4j next a vector minus b vector ঠিক আছে a vector minus b vector 3 পৰা হৈ গলে 2i 2 পৰা minus 2 গলে 0 2k পৰা minus 2k 4k 2i plus 4k so এই দুটা ভেক্টর a plus b আৰু a minus b এই দুটা ভেক্টর আমি পালো কি কৰিব দিছে এই ভেক্টর দুটাৰ পারপেন্ডিকুলার ভেক্টর আমাক ক্যালকুলেট কৰিব দিছে মানে ইহত দুটা ভেক্টৰৰ ক্রস প্রডাক্ট মানে a plus b ভেক্টর ক্রস a minus b ভেক্টর I j k 4i 4j 4i 4j 2i 2 j2 0 এটো 4 I 4 plus 4 into 4 4 into 4 minus 0 plus j 2 into 0 minus 4 into 4 তাৰ পিছত হ'ব k k2 হ'ব 4 into 0 minus 2 into 4 সেইটো হ'ব 16i 16i minus 16j minus 16j minus 8k এটো এটা ভেক্টর জি এই দুইটা ভেক্টৰৰে পারপেন্ডিকুলার a plus b আৰু a minus b ভেক্টৰৰ পারপেন্ডিকুলার ভেক্টর কিন্তু আমাক কৈছে ইউনিট ভেক্টর উলিয়াব এটা কথা মনত ৰাখিবা ইউনিট ভেক্টর উলিয়াবলে হলে এটা ভেক্টৰৰ ইউনিট ভেক্টর উলিয়াবলে হলে সদায় তাৰ ম্যাগনিটিউডেৰে ডিভাইড কৰিব লাগে সো সাপোজ দিস ম্যাগনিটিউডটো কিমান হ'ব তাৰ ম্যাগনিটিউড a plus b ভেক্টৰৰ ক্রস প্রডাক্ট a minus b ভেক্টর ইয়াৰ ম্যাগনিটিউড আমি ক্যালকুলেট কৰিব লাগে 16 squared minus 16 whole square minus 8 square ঠিক আছে এইটো হ'ব আমাৰ 256 plus 256 plus 64 is equal to হ'ব 576
যাৰ স্কোয়াৰ ৰুট হ'ব 24 ঠিক আছে ভেক্টৰটোৰ ম্যাগনিটিউডটো আমি গম পালো এতিয়া ম্যাগনিটিউডক মেইন ভেক্টৰে ডিভাইড কৰি দিলে হ'ব ইউনিট ভেক্টৰটো আমি পাই যাম ঠিক আছে therefore ইউনিট ভেক্টৰটো কি হৈ যাব 16/24 16/24 I 16/24 J minus 8/24 A এটো ক্যান্সেল গলে আমাৰ কি হৈ যাব এইটা দি ক্যান্সেল যায় 2/3 2/3 I minus 2/3 J minus 1/3 this is the answer বুজি পাইছা ইউনিট ভেক্টৰ বুলি ক'লে সদায় ভেক্টৰটো তাৰ ম্যাগনিটিউডৰে আমি ডিভাইড কৰিব লাগে তেতিয়া আমি ইউনিট ভেক্টৰটো পাও নেক্সট কোৱেশ্চনটো চাও আহা নেক্সট কোৱেশ্চনটো কি আছে so that a minus b vector cross into a plus b vector equal to 2 into a cross b cross product a minus b vector cross a plus b so eto hobo a cross a minus b cross a plus a cross b minus b cross b ঠিক আছে a cross b এতিয়া a cross a মানে কি হ'ব magnitude of a into magnitude of a into sin এটা দুটা ভেক্টৰ সেম ভেক্টৰ মাজৰ এংগলটো কি হ'ব 0 আলটিমেটলি কি হৈ যাব এটো 0 এটো 0 হৈ যাব এটো 0 হৈ যাব আৰু এটা কথা a cross b is equal to minus of b cross a কাৰণ ক্ৰস প্ৰডাক্ট বা ভেক্টৰ প্ৰডাক্টৰ ডাইৰেকশন থাকে মাইনাস কৰি দিলে আমি সেম পাম a cross b আৰু b cross a একে নহয় যদি আপওয়াৰ্ড হয় তাত ডাউনওয়াৰ্ড হ'ব মই অলৰেডি দেখাইছো সো যেতিয়া মই আগত মাইনাস লগাই দিম সো এটো মাইনাস মাইনাস প্লাস হৈ যাব কথাটো তেনেকুৱা তো আমি এই এটো 0 হৈ যাব b cross a জায়গাত আমি প্লাস লিখি a cross b লিখিব পাৰো এটো হ'ব a cross b এটো 0 এটো twice of a cross b ঠিক আছে সো 10 পইণ্ট এক্সাৰসাইজৰ কেইটামান কোৱেশ্চন মই এই ভিডিঅটো ডিসকাস কৰি দিলো তোমালোকে বুজি লবা আৰু ইয়াৰ নেক্সট কেইটামান কোৱেশ্চন মই নেক্সট ভিডিঅটো দেখাম পিডিএফ টো তোমালোকে ডেসক্ৰিপচন লিংকত পাই যাবা ডেসক্ৰিপচনত মই লিংকটো দি দিম ডাউনলোড কৰি লবা ঠিক আছে থ্যাংক ইউ